হে রাম ঘুরং খারক যাও নপায় হরি রহবিহ থাকে ভগবন্ত পদ করিবাক লাগে যত্ন করিবাকে হে রাম পুরুষ অটেক বৎসর অধেক নিদ্রাত কিছু ফল নাই রাত্রিত হয়ন করিয়া থাকে কৃষ্ণ কৃষ্ণ পরে কৈছে দুখক লাগিয়া যেহন পুৰুষে একো যত্ন নকৰে তথাপিতো আমি লীলাৱয় দৈৱে অন্তে দুখ নাপাওঁ। প্ৰলয়ে দ্বৈত শিশুসকলক বৰ ডাঙৰ কথা এটা কৈছে যে যেনেকৈ মানুহে কোনো দুখ নিবিচাৰে, নিবিচৰাৰ পাছতো মানুহৰ জীৱনত দুখ আহে। কোনেনো দুখ বিচাৰে? আমি শাস্ত্ৰত মাত্ৰ এগৰাকী এটা কেৰেক্টাৰ মাত্ৰ পাইছো যোনে দুখ বিচাৰিছিল, সেইগৰাকী হৈছে কুন্তি। কুন্তিয়ে যুদ্ধ সাং কৰি ভগৱান কৃষ্ণ যেতিয়া ৰথত উঠিছে দ্বাৰকালৈ যাবলৈ, তেতিয়া তেওঁ দেখিছে বাটত এটি নাৰী মূৰ্তি। লগে লগে তেওঁ ৰথৰ পৰা নামি আহিল আৰু এখোজ দুখোজকৈ আগবাঢ়ি গৈ দেখিলে যে এয়া বেলেগ কোনো নহয়, তেওঁৰ পেহী কুন্তি। আৰু সুধিলে, পেহী তোমাৰ এতিয়া কি দুখ আছে? আৰু 18 অক্ষয়হীনী সেনা, তাৰ মাজত কেৱল 11 জন বাচিছিল। এক অক্ষয়হীনী সেনাত 2,18,700 সেনা থাকে। যি 11 জন বাচিছিল তাৰে 5 জন হৈছে তোমাৰ পুত্ৰ পঞ্চ পাণ্ডৱ, এক মই এক সাত্যকী, মানে কৃষ্ণ সাত্যকী। কিমান হ'ল? 7 জন। অশ্বত্থামা, কৃপাচাৰ্য আৰু কৃতবৰ্মা 7-3 10 জন। ধৃতৰাষ্ট্ৰৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত এটি সন্তান হৈছিল, নাম আছিল যুযুৎসু। এই যুযুৎসু বাচিছিল, 11 জন মাত্ৰ বাচিছিল। ভগৱান কৃষ্ণই কৈছে, পেহী 18 অক্ষয়হীনী সেনাৰ ভিতৰত তোমাৰ 5টা সন্তান, 5 জন সুস্থ সবল হৈ আছে। এনেকুৱা নহয় যে ICUত ৰাখিছে, ভেন্টিলেশ্যনত ৰাখিছে, ধাপ ধূপ কৰি আছে, কোন সময় যায় ঠিক নাই, তেনেকুৱা নহয়। ৰাজাধিৰাজ সম্ৰাট হ'ল। আৰু কি লাগে তোমাক? কিয় কান্দিছা? কোৱা, আজি যি লাগে তোমাক দিম। কুন্তিয়ে প্ৰথম স্তুতি কৰিলে, যিটো স্তুতি আমাৰ কীৰ্তনৰ প্ৰথম 2টা শ্লোকত দি থলে, কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। 1:8-21 আৰু 1:8-22 আছে। নমো পংকজ নাভায় নমো পংকজ মালিনে নমো পংকজ নেত্ৰায় নমস্তে পংকজ ঘ্ৰায়। ইয়ালৈকে এইটো 1:8-22 2টা স্তুতি কৰিলে প্ৰভু ভগৱন্তক। তাৰপাছত ক'লে যে হে প্ৰভু, হে কেশৱ, মোক তুমি বিপদ দিয়া। কিয়? বিপদ সন্তু শাশ্বত তত্ৰ জগত গুৰু ভৱতু দৰ্শনম ইয়াত স্যাত পুনঃ ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। কুন্তিয়ে কৈছে, হে কেশৱ, মোক তুমি বিপদ দিয়া। কিয়? কাৰণ মোৰ জীৱনত যিমান বাৰ বিপদ আহিছে তুমি মোৰ কাষত থাকা। যেনেকৈ চৰাইয়ে ডেউকা মেলি পাখিকেইটাক ৰক্ষা কৰে, সন্তানকেইটাক ৰক্ষা কৰে পাখি মেলি, ঠিক তেনেকৈ আমাৰ জীৱনত অহা প্ৰতিটো মুহূৰ্তত বিপদৰ সময়ত তুমি এই চৰাইটোৰ দৰে ডেউকা মেলি আমাৰ সন্তানকেইটা ৰক্ষা কৰি আছিলা। আৰু আজি যেতিয়াই মোৰ সন্তান ৰাজাধিৰাজ সম্ৰাট হ'ল, তুমি কৈছা মই যাওঁগৈ। গতিকে তুমি যদি যাওঁ বুলিয়ে ভাবিছা, তেতিয়াহ'লে মোক আকৌ সেই দুখ দিয়া। কিয়? মই তোমাক কাষত বিচাৰো। কোনবিলাক দুখ? দুখৰ বৰ্ণনা দিলে, বিশাল মহাগ্নে পুৰুষতা দৰ্শনাত অসত সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহারথাস্ত্রাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা। 1:8-24
প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। যেতিয়া ভীমক বিষ দিছিল, অগ্নি জতুগৃহ যেতিয়া জ্বলাই দিছিল, পুৰুষধা নৰখাদক বনত থাকোঁতে বিভিন্ন নৰখাদকৰ পৰা অস্বচ্ছভাৱে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত বনবাস কৃষ্ণত, বনবাসত বিভিন্নবিলাক বিপদৰ পৰা, মেইনলি দুৰ্বাসাৰ সাপৰ পৰা অকণমান দ্ৰৌপদী ৰৈ যোৱা শাক গ্ৰহণ কৰি, আৰু এতিয়া হৈ যোৱা কুৰুক্ষেত্ৰৰ যুদ্ধত ডাঙৰ ডাঙৰ মহাৰথীৰ অস্ত্ৰৰ পৰা আৰু অশ্বত্থমাৰ ব্ৰহ্মাস্ত্ৰৰ পৰা তুমি প্ৰতিটো মুহূৰ্তত মোৰ সন্তানকেইটা ৰক্ষা কৰি আছিলা। আৰু আজি তুমি কৈছা গুচি যাওঁ, হে প্ৰভু মোক সুখ নালাগে, পুনৰ মোক সেই দুখ দিয়া যাতে মই তোমাক কাষত পাওঁ। কিন্তু দেখাত ওপৰৰ পৰা যদিও লাগে যে কুন্তীয়ে আচলতে দুখ বিচাৰিছিল, কিন্তু ইয়াৰ তত্ত্বটো যদি আপোনালোকে চাই, কুন্তীয়ে কিন্তু দুখ বিচৰা নাছিল। কিয়? কুন্তীয়ে কৈছে মোক এই সাংসাৰিক দুখবিলাক যিমান লাগে দিয়া, তুমি মোৰ লগত থাকা। আৰু তেওঁ কোন? তেওঁ হৈছে পৰম আনন্দ, তেওঁ আনন্দ স্বৰূপ। গতিকে ভগৱান নিজে আনন্দ। তেওঁ যেতিয়া ওচৰত থাকিব, আপোনাৰ হৃদয় যেতিয়া কৃষ্ণময় হৈ যাব, বাহিৰত যেনেকুৱাই সংঘাত ধুমুহা নাহক কিয় আপোনাৰ ভিতৰ স্পৰ্শ কৰিব নোৱাৰে। যেনেকুৱাই বাহিৰত সংঘাত নাহক, যেনেকুৱা হাহাকাৰ হৈ নাযাওক কিয় ভিতৰ স্পৰ্শ কৰিব নোৱাৰে। কাৰণ ইয়াত আপুনি কৃষ্ণক আসন দি থৈছে, ভগৱান কৃষ্ণৰ হৃদয়ত আছে। আপুনি কৃষ্ণৰ নিজৰ জীৱনটো চাওক, কিমান দুখ কষ্টৰে ভৰা। জন্ম হৈছে ক'ত? জেলৰ ভিতৰত। তাকো ৰাতাৰাত ট্ৰেন্সফাৰ, তাকো 3 দিন হোৱাই নাই, পুতনা আহি পালেই। অঘাসুৰ, বকাসুৰ, চক্ৰবাদ, দুনিয়া ভৰ কেৱল ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো বিপদ, কিন্তু মুখৰ হাঁহিটো নেৰিলে কোনোদিন। আমিও যদি কৃষ্ণৰ একান্তভাৱে শৰণ হওঁ, পৰম আনন্দক যদি আমি যদি ইয়াত উপলব্ধি কৰি ল'ব পাৰিলো, তেতিয়াহ'লে বাহ্যিকভাৱে যেনেকুৱা সংঘাত প্ৰাৰব্ধৰ কাৰণে আমাৰ জীৱনলৈ নাহক কিয় আপোনাৰ হৃদয়ত ই সোমাব নোৱাৰে। আপোনাৰ ইয়াত কেৱল কৃষ্ণময় হৈ থাকিব, কেৱল আনন্দ হৈ থাকিব, কেৱল আনন্দ। এতিয়া ইয়াত প্ৰহ্লাদে কৈছে দুখক লাগিয়া যেহন পুৰুষে একো যত্ন নকৰে, আমিবিলাকে কোনো দুখ নিবিচাৰোঁ, তথাপিও আমাৰ জীৱনলৈ দুখ আহে। আৰু তথাপিতো আমি মিলাও দৈবে অন্তে দুখ নাপাওঁ, যেতিয়া গুচি যায় তেতিয়া আমি দুখটো নাপাওঁ। প্ৰহ্লাদৰ মূল তত্ত্ব হৈছে সেহি মতে জানা সুখ মিলে আহি দুখ কুচে তেতিক্ষণে আক লাগি যত্ন কৰিব নালাগে বিচাৰি দেখিও মনে। এতিয়া সুখ দুখৰ কনচেপ্টটো বুজক। সুখ দুখটো কি বস্তু? সুখ যিটো পৰিৱেশ, আমাৰ জীৱনত এনেকুৱা এটা পৰিৱেশ যদি সৃষ্টি হয় যিটো আমি বিচৰা ধৰণে হয়, তেতিয়া আমি সুখ অনুভৱ কৰোঁ। যিকোনো পৰিৱেশ পৰিস্থিতি এটা এনেকুৱা হৈ গ'ল, আপুনি বিচৰা ধৰণে হৈছে, তেতিয়া সেইটো আমি সুখ বুলি ভাবোঁ। কিন্তু সেই পৰিৱেশটো যদি হঠাৎ আঁতৰি যায় তেতিয়া কি লাগে? দুখ লাগে। তাৰ মানে সুখ আহিলে ভাল লাগে আৰু গ'লে বেয়া লাগে। দুখটো কি? এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় জীৱনত যিটো আপুনি বিচৰা নাই, আপোনাৰ অনুকূল নহয়, চব প্ৰতিকূল, আপুনি নিবিচৰা ধৰণৰ ঘটনা ঘটি আছে, তেতিয়া আপোনাৰ কাৰণে সেইটো কি হৈ গ'ল? দুখ। আৰু যদি সেই পৰিৱেশবিলাক নাইকিয়া হৈ যায় হঠাৎ, তেতিয়া সুখ। তাৰ মানে সুখ আহিলে ভাল লাগে, আঁতৰি গ'লে বেয়া লাগে। দুখ আহিলে বেয়া লাগে, আঁতৰি গ'লে। সুখ দুখ থাকিল কিন্তু এটা আহিলে ভাল লাগে, এটা আহিলে বেয়া লাগে, এটা আঁতৰি গ'লে ভাল লাগে, এটা আঁতৰি গ'লে বেয়া লাগে। সুখ দুখৰ কনচেপ্টটো আৰু কি আছে? সুখৰ দুখৰ জানা মনে সে কাৰণ। আপুনি মই নিজে মাহল সৃষ্টি কৰোঁ। এজন ঋষিৰ লগত শিষ্য নদীত গা ধুব গৈছে, নদীৰ পাৰত কিছু সময় বহি আছে স্নান কৰিব। তেনেকুৱাতে দেখিছে পানী একদম ফেনে ফুটকাৰে বাঢ়ি আহিছে আৰু এডাল গছ উঠি আহিছে। গছডালত ওচৰ পাওঁতে দেখা পালে দুইজনে সোণৰ লাখুটি এডাল ডালটোত উঠি আহিছে। গুৰুজন নিৰ্বিকাৰ, শিষ্যজনে লগে লগে পানীত জাপ দিলে। উদ্দেশ্য সোণৰ লাখুটিডাল আনিব। সোণৰ লাখুটিডাল যেতিয়া গছডালৰ পৰা আঁতৰালে, ইমানেই ভাৰী এটা হাতে সাঁতুৰিব পৰা নাই, পানীৰ সোঁত বহুত বেছি। এতিয়া অপশ্যন দুটা, হয়তো লাখুটিডাল এৰিব লাগিব নিজৰ প্ৰাণ বচাবলৈ,
আৰু যদি লাখুটিডালৰ ইচ্ছা কৰে তেতিয়াহ'লে সি পানীৰ লগত যাবগৈ। মানুহে জেনেৰেলি প্ৰাধান্য কাক দিয়ে? শৰীৰটো বচোৱাক। লাখুটিডাল, সোণৰ লাখুটিডাল এৰি দিলে আৰু এৰি দি সাঁতুৰি নাদুৰি আহি দুখ মনত বহি আছে কান্দি কাটি। গুৰুজনাই কৈছে, কি হ'ল? আপুনি দেখা নাই? কি হ'ল? কিয়? আৰে মোৰ হাতৰ পৰা এইটো হেৰাই গ'ল, সোণৰ লাখুটিডাল। আপুনি দেখা নাই? বোলে দেখাততো ময়ো দেখিছো। 10 মিনিট আগলৈকে তোমাৰ এই দুখটো আছিল নে নাই? যেতিয়া আমি স্নান কৰিবলৈ আহিছিলো তেতিয়া তোমাৰ এই দুখটো আছিল নে নাই? বোলে নাছিলে তেতিয়া। কেতিয়া হ'লেতো? যেতিয়া মই সোণৰ লাখুটিডাল দেখিলো। তাৰ পাছত দেখোঁতেও তোমাৰ দুখ হোৱা নাই, ময়ো দেখিছো। দেখাত গুৰুজনে কৈছে দেখাত ময়ো দেখিছো, কিন্তু মোৰ কোনো দুখ নাই। তুমি নিজৰ কৰি ল'ব বিচাৰিলা, ভাবিলা তাত সুখ আছে, আৰু সেইটোৱে আমাৰ জীৱনৰ ডাঙৰ কথা। যিটো আছে তাত আমি সুখ নাই বুলি ভাবো, আৰু যিটো নাই তাত সুখ আছে বুলি ভাবো। সেইকাৰণে আমি ৰাতি দিন দৌৰি আছো, আৰু যিমান দুৰ্নীতি অন্যায় হ'বলগীয়া হৈছে এইটো কাৰণেই হৈছে। থকাখিনিত আমি সন্তুষ্ট হ'ব পৰা নাই। আৰু ভাগৱতে কৈছে, যিটো পোৱা তাতে হৈবা সন্তোষিত মন, এতেকৰ প্ৰকাৰে তুষ্ট সন্ত নাৰায়ণ। যিটো পাইছো তাত সন্তুষ্ট হোৱা, কিন্তু নাই, আমি সন্তুষ্ট হ'ব নোৱাৰো। কিয়? নথকা বস্তুটোত সুখ আছে বুলি সদায় ভাবো। সেইকাৰণে প্ৰহ্লাদে সুন্দৰভাৱে কৈছে যে দুখক লাগি যেহেন পুৰুষে একো যত্ন নকৰে, যেনেকৈ দুখক লাগি কোনেও নকৰে যত্ন। আৰু আপোনালোকে জানিব, এইটো বিদুৰে যিটো প্ৰশ্ন কৰিছিল মৈত্ৰেয়ক, বিদুৰৰ প্ৰশ্ন একেই আছিল। সুখায় কৰ্মাণি কৰতি লোক নাতে সুখমোৱা অন্যত বিপৰীতমোৱা বিন্দেত ভূয় ততএব দুখম যদত্ৰ যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। বিদুৰে প্ৰশ্ন কৰিছে মৈত্ৰেয়ক, হে ঋষিবৰ, সুখৰ কাৰণে প্ৰত্যেকজন মানুহে কৰ্ম কৰে, কিন্তু সুখ নেপায়, দুখ পায়, কাৰণটো কি? আৰু তেতিয়া ভাগৱত শুনাবলগীয়া হয়। আৰু সেয়াই কৈ কৈ আহি আছে। ইয়াৰ পাছত কৈছে, কেৱলেহে আয়ু ব্যৰ্থ হৈ মাত্ৰ পৰম দুখক পাৰে, সেইমতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপায়। কেৱলেহে আয়ু ব্যৰ্থ হোৱা মাত্ৰ। চাওক, পৃথিৱীত বৰ্তমান 900 কোটিৰ ওপৰত মানুহ আছে। ইণ্টাৰেষ্টিং কথা, কাৰো লগত কাৰো মিল নাই। ভাৱৰীয়া ভাওনাত কোনোবা যদি বাপ জনাই ভাও লৈছে, ওলাই প্ৰথমতে আইগৰাকীক চাব এনেকে কোনফালে আছে। যদি পাই গ'ল তেতিয়াহে মোচন আহিল। আৰু কিয়? ইমান মানুহৰ মাজত থাকিলে চিনি পাই যায়, এইকণত বহি আছে মোৰ, আৰু নথকালৈকে নিহিলেই, তাৰমানে কেনে আছে চাই আছে মোচন দি দি। কিয়? ইমান মানুহৰ মাজত থাকিলেও নিজৰ আইগৰাকীক চিনি পায়। কেনেকে? কাৰণ কাৰো লগত কাৰো মিল। আৰু 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 জানি আচৰিত হ'ব, আমাৰ এইকেইটাও মিল নাই। ফিংগাৰ প্ৰিণ্টছ, আঙুলিৰ চাপকেইটা, এই আঙুলিৰ চাপকেইটাও কাৰো লগত কাৰো নিমিলে। কিন্তু ইমান বৈষম্যতাৰ মাজত এটা বস্তু মিল আছে যে আমাক সকলোকে আনন্দ লাগে, সুখ লাগে। আপোনাকো আপুনিও আনন্দ বিচাৰি আহিছে, ময়ো আনন্দ বিচাৰি আহিছো। যিসকল অহা নাই তেওঁলোকো আনন্দ বিচাৰিয়ে গৈছে। চবৰে আনন্দৰ পথাৰখন বেলেগ বেলেগ। আমি কিয় আনন্দ বিচাৰো? 1 নম্বৰ প্ৰশ্ন, কাৰণ আমি পৰম আনন্দৰ অংশ। চব মূলত যাব বিচাৰে। পৰম আনন্দৰ অংশ। মানৱংশ জীৱলোকে জীৱভূত সনাতন, 15ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ, আৰু ভগৱান হৈছে পৰমানন্দ। গতিকে পৰমানন্দৰ অংশ হিচাপে আমি তেওঁৰ ওচৰলৈ যাব বিচাৰিছো, সেইকাৰণে আমাক আনন্দ লাগে। আনন্দটো পাম ক'ত? 3টা মূল বস্তু আছে। এক হৈছে ভগৱান, এক হৈছে তেওঁৰ মায়া, আৰু এক হৈছে জীৱ। আমি হলো জীৱ, আমাক লাগে আনন্দ। আমাৰ বাহিৰে 2খন ক্ষেত্ৰ আছে বা পথাৰ, এফালে ভগৱান, এফালে মায়া। মায়াৰ বিষয়ে আলোচনা কৰিলো যে তাত আনন্দ নাই, অবস্তুক বস্তু কৰি দেখুৱাইছে। মোৰ জেচলমেৰত পোষ্টিং আছিল 95 পৰা 2001লৈ। 52 ডিগ্ৰী চেলচিয়াছ তেতিয়াই মই নোট কৰিছিলো, 52 ডিগ্ৰী গৰমত। ইয়াত এইবাৰ 42 ডিগ্ৰী হওঁতে মানুহৰ হাহাকাৰ অৱস্থা অসমত। 52 ডিগ্ৰীত 95ৰ পৰা 2001ত জেচলমেৰত এনেকুৱা ভয়ানক গৰম। কিন্তু তাৰ গৰম আৰু ইয়াৰ মাজত পাৰ্থক্য আছে। তাৰটো অকণ শুকান, ড্ৰাই। ইয়াত হিউমিডিটি বেছি আছে কাৰণে চিপচিপাহত লাগে, সহ্য কৰিব নোৱাৰো। তাত যেতিয়া বালিত আমি দূৰলৈ চাই দিওঁ, গৰমত ৰ'দ পৰি আছে বিৰাট, আৰু গোটেই বালি বালি, আৰু এনেকুৱা গছ বনটো নাই, জোপোহা কিছুমান আছে। যিমান খোলা জেগা আছে আপোনাৰ চকুৱে মনিব পৰালৈকে কেৱল বালি আৰু বালি।
যেতিয়া ৰ'দ পৰিব পচন্দ দুপৰীয়া আপুনি যদি চাই দিয়ে তাত পানীৰ আভাস দেখিব এনেকুৱা লাগিব যেন সেইটো হ্ৰদ এটা আছে তাত আপুনি আগবাঢ়ি গৈ থাকিলে হ্ৰদটো পিছলৈ গৈ থাকিব আলকটৰা দিয়া ৰাস্তাত ইয়াতো দেখিব আপোনালোকে খুব দূৰলৈ যদি আলকটৰা দিয়া ৰাস্তাত আপুনি চাই দিয়ে খুব ৰ'দ পৰি আছে তেতিয়া দেখিব পানী নিচিনা লাগিব এইটো কি বুলি কয় মহিষিকা মৃগতৃষ্ণা মায়াটো তেনেকুৱা যিটো নাই তাত আমি আছে বুলি ভাবিছো যিটো বস্তু তাত নাই এখন স্কুলত দুটা অতি খটাখুৰ আছিল জয় বিজয় নাম দিছিল এটা সদায় চিন্তা কৰে কেনেকৈ ক্লাছ ক্ষতি কৰিব লাগে আৰু নতুন নতুন প্লান কেৱল সদায় দুইটাই কথা পাতিলে আমি সদায় নিজেহে ক্ষতি কৰোঁ গোটেই ষ্টুডেণ্টক এদিন ক্ষতি কৰাওঁ হয় নেকি বোলে হয় কি কৰিবি এতিয়া এই প্লানিং কৰিলে হেডমাষ্টাৰৰ ছাগলী 3টা আছিল লগে লগে আনি পেলাই চুৰ কৰি ৰুম এটাৰ ভিতৰত সোমাই দিলে বগা বগা ছাগলী আৰু তাত মাৰ্কাৰ পেনেৰে লিখি দিলে এটাত লিখিলে 1 এটাত লিখিলে 2 আৰু এটাত লিখিলে 4 বুলি লিখি দিলে লিখি পেলাই তাত সোমাই থৈ দিলে হেডমাষ্টাৰে সন্ধিয়ালৈকে ছাগলী নাহোঁতে চকীদাৰক মাতি ক'লে যে মোৰ ছাগলী বিচাৰিব লাগিব দে ক'ত গৈছে ঠিক নাই কেম্পাছটো ইমান ডাঙৰ কাইলৈ ল'ৰা ছোৱালীয়ে প্ৰাৰ্থনা কৰিবলৈ ধৰোঁতেই তই কৈ দিবি অৰ্ডাৰটো ছাগলী আগতে বিচাৰি ল'ব আৰু পিছদিনাখন প্ৰাৰ্থনা কৰোঁতে আৰু প্ৰাৰ্থনা সভাতেই ক'লে চকীদাৰে ছাৰৰ ছাগলীকেইটা হেৰাইছে তোমালোকে আগতে বিচাৰা আৰু ল'ৰা ছোৱালীয়ে ভালেই পায় পঢ়িব নালাগিলে চব ফিল্ডত যেনি তেনি গুচি গ'ল ইহঁতে মনে মনে গৈ দুৱাৰখন খুলি দিলে আৰু বগা বগা ছাগলীকেইটা যোনে যেনি পাইছে দৌৰিছে কোনোবাই চিঞৰিছে ছাৰ এটা পাই গ'লো 1 নম্বৰটো পালো আৰু কোনোবাই কৈছে 2 নম্বৰটো পালো কোনোবাই কৈছে 4 নম্বৰটো পালো এতিয়া 3 নম্বৰটো বিচাৰি ফুৰিছে পোৱা নাই স্কুল ছুটি হোৱালৈকে 3 নম্বৰৰ ছাগলীটো বিচাৰি আছে নাপালে শেষত আহি পেলাই হেডমাষ্টাৰক কৈছে চকীদাৰে ছাৰ বৰ দুখৰ কথা কি হ'ল ছাগলী 3টাহে পালো বোলে মোৰ ছাগলী 3টাই বোলে নাই ছাৰ 1 2 আৰু 4 3 নম্বৰটো নাই আমাৰো গতি একেই এই 3 নম্বৰটো বিচাৰি আছো এই 3 নম্বৰটো আপুনি গোটেই জীৱন বিচাৰি থাকক নাপাব অবস্তুক দেখা হয় বস্তুক আৱৰি য'ত বিচাৰি আছো ধন টকা পইচা পুত্ৰ পৰিবাৰ ইয়াত আপুনি আনন্দ নাপায় আনন্দ এটা জেগাতে আছে সেইটো হৈছে ভগৱান কৃষ্ণ সেইকাৰণে গীতাত সব বাদ দি ভগৱানে অৰ্জুনক কৈছে মোৰ ওচৰতা সব বাদ দে কেৱল মোৰ ওচৰতা সর্বধর্মান পরিত্যাজ্য মাম একম শরণম ব্রজ আর ইয়ার কারণে যদি তোর কিবা পাপ হয় সর্ব পাপেভ্য মোক্ষ ইচ্ছামি সমস্ত পাপৰ পৰা তোক মই মুক্তি দিম তো চিন্তা কৰিব নালাগে সমস্ত জীৱৰ কাৰণে দুৱাৰ খোলা দিছে আমি তথাপিও নাযাওঁ ঈশ্বৰৰ ওচৰলৈ আৰু সেই সংসাৰতে ধাক্কা মুক্কা খাই শ্ৰম কৰি মৰি আছো সেইকাৰণে কৈছে কেৱল একে আয়ু ব্যৰ্থ হোৱা মাত্ৰ পৰম দুখক পাৱে সেই মতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপাৱে সুখ কেতিয়া পাম তেতিয়াহ'লে মুকুন্দ পদত যিটো জনে ভজে জনমতে সুখী হয় একোৱে উপায় সীমত কৰিয়া নিহিকে সুখী নিশ্চয় কেৱল কৃষ্ণৰ চৰণ প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে মুকুন্দ পদক যিটো জনে ভজে জনমতে সুখী হয় একোৱে উপায় সীমত কৰিয়া নিহিকে সুখী নিশ্চয় ভজন মানে ভক্তি কেৱল মুকুন্দৰ চৰণ কমলত ভক্তি কৰি চাওক প্ৰেম কৰি চাওক ভগৱান কৃষ্ণক ভাল পাই চাওক আৰু একোৱে নালাগে পৰম আনন্দ হৃদয়ত লাভ কৰিব পাৰিব সংঘাতটো আহি আছে গৈ আছে কোনে নাজানে এনেকুৱা বিপদ আহিব যাব আহি আছে গৈ আছে নতুন নেকি কিবা কাৰোবাৰ কাৰণে কি নতুন আছে পৃথিৱীত কওক কোনটো বস্তু নতুন এই যে মৃত্যু মানুহৰ হৈ আছে এইবিলাক কি নতুন নেকি হৈ আছে নতুনটো একো নাই আৰু আমি কিহৰ কাৰণে আমাৰ দুখ লাগে শৰীৰটোক মই বুলি ভাবিলো আৰু মোৰ শৰীৰটোৰ লগত সম্বন্ধ থকা কেইজনমানক আপোন বুলি ভাবি এখন সংসাৰ নিজে বনাই ললো এটা ল'ৰাই ফুটপাথত চাহ খাইছে চাহ দোকানটোক কৈছে স্পেচিয়েল কাট এটা দিয়া চাহত ঢোক মাৰিছে সৰু ভতিজাকটো আহি কৈছে খুৰা গাড়ী এখন এক্সিডেণ্ট হ'ল 50 জনমান মানুহ মৰিছে আমাৰ ঘৰৰ ওচৰত খুৰাকে দোকানটোক কৈছে চাহত চেনি কম হৈছে এচামুচ চেনি লোৱা বুজি পালে ভতিজাকে কৈছে গাড়ী এখন এক্সিডেণ্ট হৈছে 50 জন মানুহ মৰিল আৰু খুৰাকে কৈছে দোকানীটোক চাহত চেনি কম হৈছে এচামুচ চেনি লোৱা কিয় কোন মৰিছে মৰি আছে কোনো কথা নাই কিন্তু ভতিজাকে ক'লে খুৰা বুজা নাই কিয় গাড়ীখনত আমাৰ অমুক আছিল লগে লগে চাহৰ গিলাচ পেলালে কিয় আমাৰ আহি গ'ল তেতিয়া এই যিখন মই আৰু মোৰ বনাই ললো সংসাৰ এই যে মোহত পৰিলো আমি শৰীৰখিনিক মই বুলি ভাবিলো এই মই সংসাৰখন যেতিয়া বনাই ললো
এইখিনি হানি বিঘিনি হলে আমি কষ্ট পাওঁ অথচ আমি জানো যে এইখিনি চিৰস্থায়ী কোনো নহয় ইয়াত আপোনালোকে পাব দ্বাদশত গ'লে ধৰণী গীতা বুলি আছে ধৰণী গীতা আছে ন পঢ়িছে আপোনালোকে ধৰণী গীতাত চাবচোন কি বসুমতীয়ে কেনেকৈ কয় যে মোক পাবৰ কাৰণে ইমান ডাঙৰ ডাঙৰ ৰজা মহাৰাজাই কাজিয়া পেচাল কৰিলে হে আৰু আজি তেওঁলোকতো নাই নাতি পুতিও দেখিবলৈ নাই মই তেনেকে থাকিম আমাৰো গতি একে কিমান কষ্ট নিজৰ মাজত কাজিয়া পেচাল কেইটামান ধনৰ কাৰণে এজন বুঢ়া মানুহৰ দুটা সন্তান মৃত্যুৰ সময়ত দুইটাকে মাতি ক'লে বোপায়ো মোৰ জীৱনৰ যিমানখিনি মই ঘটিলো এই পেৰাটোতে আছে নৰশীতনত পেৰা এটা আছে কাঠৰ বাকচ এটা ইয়াতে আছে কিন্তু এটাই তহঁত দুটাক অনুৰোধ মোৰ মৃত্যুৰ পাছত সমানে ভগাই ল'বি লগতে এটা কথা মনত ৰাখিবি তহঁতৰ বাটত এটা দৈত্য আহিব পাৰে অসুৰ এইটো মনত ৰাখিবি আৰু কিছুদিনৰ পিছত বাপেকৰ মৃত্যু হ'ল দুইটা ভাইক ককায়েক আহি পেলাই পেৰাটো খুলি চালে তাত অজস্ৰ ধন টকা পইচা আছে ভাই ককায়েকৰ ঘৰ ওচৰা-ওচৰি গতিকে নিৰ্দিষ্ট এটা সময় ঠিক কৰিলে যে আমি ইয়ালৈ অমুক দিনা আহোঁ দুইটা আহি পেলাই দুইটাই ভাগ কৰি ল'ম বোলে হ'ব এতিয়া দুইটাৰ মনত বুদ্ধি খেলাইছে ককায়েকে ভাবিছে যদি মই ভাইটিটোক ৰাস্তাৰ পৰা আঁতৰাই দিব পাৰোঁ তেতিয়াহ'লে গোটেইখিনি ধন টকা পইচা মোৰ হ'ব আৰু ভায়েকটোনো কি ধোৱা তুলসী পাত ইও চিন্তা কৰি আছে যদি কিবা কৰি দাদাক মই আঁতৰাই দিব পাৰোঁ তেতিয়াহ'লে দেউতাৰ সমস্ত সম্পত্তি মই পাম দুইটাই মনত চিন্তা কৰি আছে কিন্তু বাপেকৰ এটা কথাত এটাই গুৰুত্ব দিয়া নাই বাপেকে কৈছিল তহঁতৰ বাটত এটা দৈত্য আহিব পাৰে এই দৈত্যটো হৈছে লোভা দৈত্য লোভ নিৰ্দিষ্ট সময়ত ককায়েকে ৰুমটোৰ ভিতৰত সোমাই ৰড এডাল লৈ ৰৈ আছে দুৱাৰৰ পাছফালে ভাইটি আহিব পিছফালে মাৰ মাৰি দিম চেছ কৰিম আৰু ধনখিনি মোৰ হ'ব আৰু ভায়েকটোৱে ভাবিছে মই যেতিয়া দাদাৰ ওচৰলৈ যাম শাৰীৰিকভাৱে হয়তো তাৰ লগত নোৱাৰিম গতিকে অকণমান পায়স বনাই লৈ যাওঁ ক্ষীৰ আৰু তাত বিষ মিলাই দিলে টিফিন এটাত ভৰাই লৈ গৈছে ৰুমত সোমোৱাৰ লগে লগে ককায়েকে ভায়েকক পিছফালৰ পৰা ৰডডালে মাৰ মাৰি দিলে আমাৰ এই বেক চাইডটো অতি চেঞ্চিটিভ ইয়াত আপোনালোকে কেতিয়াও সৰু ল'ৰা ছোৱালীক পিছফালে নথপৰিয়াব বহুত চেঞ্চিটিভ এইটো এৰিয়া ইয়াত যেতিয়াই মাৰি দিলে লগে লগে ল'ৰাটো পৰি মৃত্যু হ'ল এতিয়া ককায়েকে ভাবিছে দেখিছে ভায়েকে কিবা এটা তালৈ লৈ আহিছিল সি ভাবিছে চাগে দুইটাই পইচা পাতি ভাগ কৰোঁতে সময় লাগিব পাৰে বুলি সি মোলে ক্ষীৰ অকণ লৈ আহিছিলে সেইকাৰণে ইয়াৰ বডিটো ঠিক কৰাৰ আগত মই অকণমান খাই লওঁ আৰু যেতিয়া টিফিনটো খুলি খালে লগে লগে ফেন বাহিৰ হৈ তাতে দুইটা দুফালে চেচ ধন তাতে পৰি থাকিল কোনে দিব লগত আপুনি উলংগ হৈ আহিছে আমাক উলংগ কৰি চিতাত উঠাই দিব আইসকলৰ হাতে কাণে থকা অকণমানো অলংকাৰ লগত যাব নিদিয়ে সিকন্দৰে কৈছিল ৰাজসভাত এই মন্ত্ৰী সমস্ত মোৰ মৃত্যুৰ পাছত কবৰৰ বাহিৰত মোৰ হাত দুটা উলিয়াই দিবা কিয় আমাৰ মুছলমান সম্প্ৰদায়ত এনেকুৱা নিয়মে নাই কবৰৰ বাহিৰত হাত উলিয়াই দিয়া আপুনি কিয় বিচাৰিছে सिकंदर কৈছিল इकट्ठे कर जहां के बेर सभी मुल्कों के मालिक थे सिकंदर जब गया दुनिया से तो दोनों हाथ खाली थे मैं जीवंत अवस्थात अजस्र राज्य जय कर जिमान धन सोण गोटाइছিলো सबरे मालिक হৈ আছিলো কিন্তু আজি অনুভৱ কৰিছো মোৰ যদি মৃত্যু হয় মই এটা বস্তু লগত নিব নোৱাৰো খালি যাব লাগিব সেইকাৰণে এইবিলাক সব শ্ৰম ব্যৰ্থ যাব বুলি ইয়াত কৈছে সেইমত শ্ৰম কৰিলে জানিবা একোৱে সুখ নাপায় তাৰ বিপৰীতে মুকুন্দ পদক যিটো জনে ভাজে জন ভজে জনমতে সুখী হয় একোৱে উপায় হিমত কৰিয়া নিহিকে সুখী নিশ্চয় ঘোৰ সংসাৰক যাবে নতু পাৱে শৰীৰ সুদৃঢ় থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে এটো বৰ সুন্দৰ কথা কৈছে শৰীৰ যেতিয়ালৈকে সুদৃঢ় হৈ আছে মানে আপুনি চকুৰে ভালকে দেখিছে কাণেৰে ভালকে শুনিছে যাও বুলি যাব পাৰিছে কৰো বুলি কৰিব পাৰিছে এটা সময় আহে আমি চকুৰে নেদেখা হও শুনো বুলি শুনিব নোৱাৰা হও কিবা ইচ্ছা থাকিলেও আমি কইবলৈ যাব নোৱাৰো শাৰীৰিকভাৱে শৰীৰটো আমাক লগ এৰা দিয়ে লাহে লাহে সেইকাৰণে কৈছে শৰীৰটো সুদৃঢ় হৈ থাকোতে ঈশ্বৰ ভক্তি কৰ কৃষ্ণক সেৱা কৰ কুমাৰ কালৰ পৰা ঘোৰ সংসাৰক যাবে নতু পাৱে শৰীৰ সুদৃঢ় থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে কিয় পুৰুষৰ আয়ু শতক বৎসৰ অৰ্ধেক নিদ্ৰাত যায় কিছু ফল নাই ৰাত্ৰিত শয়ন কৰিয়া থাকে সৰ্বদাই তলতে কৈছে পুৰুষৰ আয়ু শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত আমি কলিযুগৰ মানুহৰ আয়ুষ 100 বছৰ দ্বাপৰত
1000 বছৰলৈকে মানুহ জীয়াই আছিল ত্ৰেতা যুগত 10,000 বছৰলৈকে জীয়াই থকাৰ ৰেকৰ্ড পোৱা যায় কৰিলাহা ৰাজ্যদশ হাজাৰ বছৰ আৰু সত্য যুগত 1,00,000 বছৰলৈকে মানুহ জীয়াই থাকিব পাৰিছিল বুলি পোৱা যায় সেইকাৰণে সত্য যুগৰ মানুহে যদি 1000 বছৰ কোনোবাই তপ কৰিছে তপস্যা এইটো একো ডাঙৰ কথা নহয় কিন্তু কলি যুগৰ মানুহৰ আমাৰ আয়ুষে হৈছে 100 বছৰ তাকো আমেৰিকান এটা এজেন্সিয়ে বহু দেশৰ মানুহৰ ওপৰত ৰিচাৰ্চ কৰি তেওঁলোকে এটা এভাৰেজ আয়ুষ এটা উলিয়াইছে সেইটো কৈছে বৰ্তমান মানুহৰ যিটো আয়ুষ যিটো হাৰ সেইটো হৈছে 78 বছৰ 78 ইয়াৰ্ছ অনলি আমি নিজৰ আয়ুষটো যদিও প্ৰাৰব্ধ লৈ আহিছো কিমান আহিছে কি নাই পিছৰ কথা কিন্তু জানি বুজিও কিছুমান নকৰিবলগীয়া কাম কৰি নাখাবলগীয়া খাই নকৰিবলগীয়া কাম এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ কিছুমান শৰীৰ আমি নিজে নিজে ক্ষয়ৰ ফালে আগবঢ়াই লৈ গৈ আছো যদিও জানো এইটো বেয়া তথাপিও মুখৰ কাৰণে খাইছো সোৱাদ বুজি পাইছেনে এই কথাখিনি যদি আমি কুমাৰ কালত যদি বুজি লওঁ ভালকে তেতিয়া লাভ হ'ব বাৰু যিকি নহওক বাপ বান্ধৱ আই মাতৃ সমস্ত সময় দিছিলে 3টা আছে আধা ঘণ্টা ভয় নাখাব আধা ঘণ্টা আছে অৱশ্যে বেছি দেৰি কৰিবলৈ অলপ দিগদাৰ এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ মানুহৰ কেৱল 45 মিনিট এইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয় এইটো লজিক আছে কিন্তু ঈশ্বৰৰ কথা অকমান ব্যতিক্ৰম শুকদেৱে 7 দিন 7 ৰাতি ভাগৱত কৈ আছিল আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি শুনি আছিল চৰ্ত আছিল এটা তেওঁলোকৰ কোনোজনে জলপানো ব্যৱহাৰ কৰা নাছিল কিন্তু বৰ্তমান সেই শুকদেৱো নাই আৰু সেই পৰীক্ষিতো নাই তথাপিও 3-4 ঘণ্টা আমি এটা বৈঠকত শুনিব পাৰো ইয়াতকৈ বেছি দেৰি হলে দীঘলীয়া হলে আমাৰ তাৰ সেই 90 বছৰীয়া বুঢ়ী গৰাকী নিচিনা হ'ব বুলি ভয় লাগে 90 বছৰীয়া বুঢ়ী মানুহ এজনী কোৰ্টত গৈছে ডিভোৰ্স বিচাৰি জাজে ডাইৰেক্টে সুধিছে আইতা আপোনাৰ বয়স কিমান হ'ল বোলে বোপাই 90 বছৰ হ'ল আৰু 90 বছৰ বয়সত আপুনি ডিভোৰ্স বিচাৰি আহিছে কৈছে বোপাই তই বুজি নাপাবি মানুহটোৰ লগত আৰু এক মুহূৰ্ত মই থাকিব নোৱাৰো মানুহটো কোনটো মানুহটোক দেখুৱাইছে কোৰ্টৰ বেলেগ এটা কোণাত বহি লাখুটি এডাল লৈ কপি কপি মানুহ এজন বহি আছে জাজে সুধিছে দেউতা আপোনাৰ বয়স কিমান হ'ল বোলে বোপাই 95 মান হ'ল এই 95 বছৰত আপুনি কি ডিভোৰ্স বিচাৰি আহিছে কোৰ্টত কৈছে ধেত মোক নালাগে হে মহতি খোট কি লাগে জাজে কৈছে আইতা আপোনাৰ মানুহটোকচোন নালাগে বোলে তেওঁক কিয় লাগিব কষ্টটো কোনে ভুগি আছে বোলে বা এনেকৈ কি কষ্ট পাইছে আপুনি যে মানুহটোৱে মোক যিমান গালি খপনি পাৰে মই সব শুনিব লাগে এইটোত আপুনি ডিভোৰ্স নাপায় কিয় আপুনিও গালি পাই দিব গিৰিয়েক ঘৈণীয়েকৰ মাজত এইবিলাক চলিয়ে থাকে গিৰিয়েকে গালি পাৰিলে ঘৈণীয়েকে শুনিলে কেতিয়াবা ঘৈণীয়েকে গালি পাৰি দিব গিৰিয়েকে শুনিব বোলে সমস্যাটো তাত কি সমস্যা গিৰিয়েকে কৈছে যে এওঁ কাণে কম শুনে জাজে কৈছে আইতা এইটোতো আপুনি ডিভোৰ্স নাপায় কিয় আজিকালি কাণেৰে শুনা মেচিন পায় নহয় হিয়াৰিং এড বুলি কয় এটা মেচিন লগাই দিলে হ'ল বোলে মেচিন লগাই দিছো জাজে কৈছে তেতিয়া সমস্যা কি আপোনাক ডিভোৰ্স কিয় লাগে বোলে এটা কাৰণতে লাগে যেতিয়াই মই মানুহটোক গালি পাওঁ মেচিনটো খুলি থয় এইটোৱে মোৰ সমস্যা মই গালি পাওঁ কিন্তু মানুহটোৱে নুশুনে মোৰ কিমান আঘাত লাগে আপুনি চাওক এতিয়া বেছি দীঘলীয়া হলেও ইয়াতো একে গতি হ'ব আমি এটা কৈ থাকিম বাপজনে পাঠ কৰি থাকিব আপোনালোকে চবে মেচিন খুলি খুলি থৈ দিব বেটা কৈ থাক তেতিয়া লাভ নহ'ব সেইকাৰণে মাজে মাজে শুনি থাকো আৰু এটা কথা এইটোও মই মানো বিশ্বনাথ চাৰিআলিৰ আপোনালোকে নিমন্ত্ৰণ দিছে প্ৰায় 6 ঘণ্টা মই ড্ৰাইভ কৰি আহিছো আপোনালোকে ডাইৰেক্ট ক'বলৈ বেয়াও পাব পাৰে সামৰক বুলি হামিয়াই হিকটীয়া দিব বুজি পাম আমি সেইটো বুজি পাম যে হৈছে আৰু বেটা বন্ধ কৰা বাৰু যি কি নহওক ইয়ালৈকে গৈছে প্ৰহ্লাদে কৈছে যে পুৰুষৰ আয়ু শত বৰ্ষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত আমাৰ মানুহৰ চাওক কিমান সুন্দৰ কথা কৈ আছে প্ৰথম ক'লে দুৰ্লভ মানুহৰ শৰীৰ তাৰপাছত ক'লে যদিও দুৰ্লভ অতি চঞ্চল তাৰপিছত ক'লে যিহেতুকে চঞ্চল গতিকে কুমাৰ কালৰ পৰা ঈশ্বৰ ভক্তি কৰ তাৰপিছত ক'লে যে ঈশ্বৰ ভক্তি কৰ তেতিয়াহে সুখ পাবি কাৰণ তই দুখ যেনেকৈ নিবিচৰাকে আহে বাকী সুখ আহি থাকিব আনন্দটোৰ কাৰণে মুকুন্দ বজক ভজ আৰু ইয়াত আহি কৈছে যে তই 100 বছৰ পাইছো বুলি ফূৰ্তিত নাথাকিবি
আধাটোতো এনে গুচি যাব কিয় শুই থাকোঁতে ইয়ালৈকে গৈছে তাৰপিছত কি আহে চাওঁ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোঁ কৰ্মৰ বিভিন্ন ভাগ আছে কাম্য কৰ্মৰ লগত সম্পৰ্ক ৰাখি বুজো এটা হৈছে কৰ্তব্য কৰ্ম এটা হৈছে কাম্য কৰ্ম এটা হৈছে নিষিদ্ধ কৰ্ম কৰ্তব্য কৰ্ম সেইটো যিটো শাস্ত্ৰ সন্মত হয় আৰু যিটো আমি কৰাটো উচিত কৰ্তব্য কৰ্ম বিভিন্ন সময়ত বেলেগ বেলেগ হ'ব পাৰে আপুনি এগৰাকী শিক্ষয়িত্ৰী স্কুলত যেতিয়া আছে তেতিয়া আপোনাৰ কৰ্তব্য হৈছে ছাত্ৰ ছাত্ৰীক পাঠদান কৰা এটো আপোনাৰ কৰ্তব্য কিন্তু আপুনি সেইগৰাকী আয়ে যেতিয়া গৃহলৈ উভতিব তেতিয়া সন্তানকিটাক দেখভাল কৰাটো আপোনাৰ কৰ্তব্য লালন পালন কৰাৰ দায়িত্ব আপোনাৰ হেতু আপোনাৰ কৰ্তব্য স্বামীৰ প্ৰতিও আপোনাৰ কৰ্তব্য আছে আপুনি এখন সংসাৰৰ এজন নাগৰিক সেইফালৰ পৰা সমাজখনৰ প্ৰতিও আমাৰ কৰিবলগীয়া কৰ্তব্য আছে এইখিনি হৈছে কৰ্তব্য অৰ্জুনক কৈছে নিয়তম কুৰু কৰ্মত্বম কৰ্ম জ্যায়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধ কৰ্মণি তৃতীয় অধ্যায় 8 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ কৰ্তব্য কৰ্ম তই নিজে কৰ নহলে কি হ'ব নহলে পিছত তোৰ শৰীৰটোৱে তোক লগ নিদিয়া হ'ব যিটো শৰীৰ লৈ পেলাই আমি খেলা ধূলা এসময়ত কৰি আছিলো বহুত দূৰলৈ জপিয়াই খেলি ধুলি ভাগৰ নালাগে ক্ৰমাগতভাৱে ভাগৰ লগা হৈ আহিল আপুনি তলত বহিব নোৱাৰা হ'ল বহুত কিয় ভৰি বিষ ইটো সিটো বহুত সময় বহি থাকিব নোৱাৰে তাৰ মানে সময়বিলাক শৰীৰে আমাক এৰা দিছে সেইকাৰণে অৰ্জুনক কৈছে কৰ্তব্য কৰ্ম কৰ লাগিলে বেলেগৰ দৃষ্টিত সৰুৱে হওক কোনোবাই যেনিবা এখন কিবা সৰু দোকান এখন দি পৰিয়ালটো পোহপাল দিছে বেলেগৰ দৃষ্টিত হ'ব পাৰে যে ইমান সামান্য দোকান এখন দি চলাইছে ভগৱানে কৈছে হেতু তুমি চিন্তা নকৰিবা তোমাৰ কৰ্তব্য হৈছে তুমি সততাত আছা ধৰ্মৰ মাজেৰে বেলেগে যিয়ে ভাবক তুমি তোমাৰ কৰ্তব্যটো কৰি শৰীৰটো তুমি প্ৰাণীকিটাক পোহপাল দিছা এটো কৰ্তব্য তাৰ পিছত আহিছে নিষিদ্ধ শাস্ত্ৰই যিবিলাক মানা কৰিছে এইবিলাক নিষিদ্ধ কৰ্ম আপুনি ডাক্তৰৰ তাত গ'ল ডাক্তৰে আপোনাক বিভিন্ন চেকআপ কৰিলে কৰি পেলাই ক'লে যে সুগাৰটো বাঢ়ি আছে আৰু আপোনাক এখন প্ৰেছক্ৰিপশ্যনত লিখি দিলে আপুনি এইকেইটা ইনসুলিন ল'বলগীয়া হৈ গ'ল আপুনি এটো ল'ব লাগিব তো সাইডত অকনমানকে লিখি দিলে যে মিঠাটো নাখাব এই নাখাব বুলি যে ক'লে নকৰিব নাখাব নাপায় এই বস্তুখিনি হৈছে নিষিদ্ধ শাস্ত্ৰই যিবিলাক মানা কৰিছে এটোক নিষিদ্ধ বেদত দুটা কথা আছে এটা বিধি এটা নিষেধ কৰিবলৈ হাক দিছে আটাইতকৈ ডাঙৰ কথাটো আমাৰ ভুল হেতু হয় কৰ্তব্যখিনি কিমান পালন কৰিব পাৰিছো হেতু পিছৰ কথা নিষিদ্ধবিলাক কৰি আমি পাপ অৰ্জন কৰি আছো গতিকে চেষ্টা কৰিব পুণ্য কৰিব পাৰিছেনে নাই এটো বাদ দিয়ক কাৰোবাৰ উপকাৰ কৰিব পাৰিছেনে নাই এটো বাদ দিয়ক কিন্তু কাৰো অপকাৰ নকৰিব কোনো পাপ নকৰিব বুজি পালে আপুনি কাৰোবাৰ সহায় কৰিব পৰা নাই নালাগে কিন্তু আপুনি কাৰোবাক অন্তৰত আঘাতটো দিব তেতিয়াও আপোনাৰ একো প্ৰব্লেম নাই নিষিদ্ধ যিবিলাক মানা কৰিছে শাস্ত্ৰই কাম্য কোনবিলাক কামনা ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে যিবিলাক আমি কৰ্ম কৰোঁ এইবিলাকক কাম্য কৰ্ম বুলি কৈছে যেনে উদাহৰণ লৈ বুজক আপুনি ৰাতিপুৱা আপোনাৰ ট্ৰেইন বা ফ্লাইট আছে যেনিবা 8টা বজাত ঘৰৰ পৰা ওলাব লাগে 6টাত আৰু 6টাত ওলাবৰ কাৰণে আপুনি 4টা বা 5টাত উঠিব লাগিব কিন্তু বতৰটো ঠাণ্ডা বৰষুণ দি আছে আপুনি কৈছে যে বাদ দিয়া আৰু অকণ শুই লওঁ হ'ব মই আধা ঘণ্টা আগত গ'লেও পাম এই যে আপুনি কামনা কৰি আছে শৰীৰটোক আৰাম দিবৰ কাৰণে এটো কাম্য কৰ্তব্যটো পিছুৱাই দিলে কাম্যটো আগভাগ ললো আৰু উদাহৰণটো বুজক কাম্য কৰ্ম কিয় কৰক কামনা কিয় জাগ্ৰত হয় আমি ভাবো যে এই বস্তুবিলাকত সুখ আছে আপুনি যে অকনমান খুলে আপুনি মই ভাবো যে তাত আমি সুখ পাইছো কিন্তু কিমান সময় তাৰ কাৰণে ভয়ংকৰ বিপদ হ'ব পাৰে তাৰ কাৰণে ফ্লাইট মিছ হ'ব পাৰে ট্ৰেইন মিছ হ'ব পাৰে আপোনাৰ কৰিবলগীয়া কৰ্ম এটা আপুনি হেৰুৱাব পাৰে বিভিন্ন হ'ব পাৰে কিন্তু ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে আমি হেতু কৰি আছো এগৰাকী আয়ে কোভিডৰ সময়ত গিৰিয়েকক ক'লে যে মোক এযোৰ পাটৰ কাপোৰ আনি দিয়া আৰু গিৰিয়েকে ক'লে কোভিড এতিয়া চাৰিওফালে হাহাকাৰ ত্ৰাহিমাম চলি আছে গতিকে তুমি ল'ব নালাগে ল'ৰা ছোৱালী কিটাকে এবাৰ কাপোৰ এযোৰ কিবা এটা আনি দিওঁ
আপোনালোক তেনেকুৱা নহয়। আমাৰ ফালে যদি গিৰিয়েকৰ পৰা না শব্দটো শুনিলে লগে লগে মুখখন কিবা এটা এংগুলত মাৰি দিয়ে ফৌচকে, আৰু সেইটো ৰাডাৰৰ দৰে ছিগনেল। আমি গম পাওঁ যে ভয়ানক ধুমুহা আহিব, এতিয়া অকালত বৰদৈচিলা প্ৰৱেশ। আপোনালোক তেনেকুৱা লগা নাই, চব ঠিক আছে ইয়াত। বাপজনে যেতিয়া ক'লে যে তুমি ল'ব নালাগে, এইবাৰ ল'ৰা ছোৱালীকেইটাকে দিওঁ, আইগৰাকীয়ে মাৰি দিলে মুখটো ফাউচকে। তেওঁ গম পালে যে এইটো ভয়ানক এটা ছিগনেল মাৰিলে, বিহু আৰু বিহু হৈ নাথাকে, এইটো গোটেই ধুমুহা আহিব এতিয়া। সেইকাৰণে 20,000 টকা দি পাটৰ কাপোৰ এযোৰ আনি দিলে। কাক? ঘৈণীয়েকক। 20,000 টকাৰ পাটৰ কাপোৰযোৰ পোৱাৰ পাছত আইগৰাকীৰ এতিয়া সুখত টোপনি নাই। দুটা কাৰণত আমাৰ টোপনি নাহে, এটা হৈছে অতিপাত দুখত আৰু এটা হৈছে অতিপাত দুখত টোপনি নাহাটো বাৰু আমি হজম কৰিব পাৰোঁ। সুখত কিয় টোপনি নাহে কেতিয়াবা ভাবি চাইছে না? অতিপাত যেতিয়া সুখ হয় তেতিয়াও মানুহৰ টোপনি নাহে। কিয়? আমি নজনাকে প্ৰত্যেকৰে একোজন প্ৰতিদ্বন্দ্বী আছে। সি কিমান টকাৰ গাড়ী ল'লে? 10 লাখ। মই 15 লাখ টকা আনি দেখুৱাম। সেইগৰাকীয়ে কিমান টকা দি কাপোৰ আনিছে? বোলে 15,000। মই 20,000 টকাৰ কাপোৰ আনিম। মনে মনে চলি থাকে, নকয়, প্ৰকাশ নকৰে। প্ৰতিদ্বন্দ্বী চবৰে আছে, চবৰে। সেইটো কোনেও না ক'ব নোৱাৰে। আমি কাৰ লগত কৰোঁ এই কম্পিটিশ্যনটো? আমাৰ সমান, কোনোবা ককায়েক, কোনোবা ভায়েক, কোনোবা নবৌ, কোনোবা গাঁৱৰ, কোনোবা বন্ধু, কোনোবা কিবা, এইবিলাকৰ লগতে আমাৰ কম্পিটিশ্যন চলে। আৰু যিটো বস্তু আমি আনো, যিটোত আমাৰ সুখ আছে বুলি ভাবো, এইটো আমি তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰালৈকে উচপিচাই থাকোঁ। আমি হোষ্টেলত থাকোঁতে HMT যেতিয়া নতুন আহিছে, আৰু যোনে ঘড়ী পিন্ধি আহে সি হাতটো এনেকৈ থাকে, তাৰমানে সুধিব লাগে কেতিয়া ল'লি। এবাৰতো আইগৰাকী আঙুঠি এটা বনাই আনিলে। আঙুঠিটো বনাই আনি কথাই কথাই এনেকৈ আছে, কোনেও নুসুধে। তাৰপিছত ঘৰৰ সন্মুখত জুপুৰি এটা আছিল, জ্বলাই দিলে। নিজৰ ঘৰৰ চোতালত জুপুৰি এটা আছিল, জ্বলাই বাটলৈ আহি য'ত য'ত চিঞৰিছে, মোৰ ঘৰত জুই লাগিল, মোৰ ঘৰত জুই লাগিল। গোটেই গাঁৱৰ মানুহে বাল্টিত পানী চানী লৈ আহি পেলাই দেখিছে, আইতা আপোনাৰ ঘৰটো বহুত পিছলে, এইটোতো সৰু সুৰা এটা জুপুৰি, অলপ পানী চানী দি নুমালে। তেনেকুৱাতে কাষৰ মানুহ এগৰাকী আহি ক'লে, আইতা এই জুপুৰিটো বাৰু বাদ দিয়ক, সেইটো নুমালে, আঙুঠিটো কেতিয়া বনালে সেইটো কওক। কৈছে, ধেত মহতি, তই এইটো আগতে সোধা হ'লে জুপুৰিটো জ্বলাবলগীয়া নহয়। আমি যেতিয়ালৈকে আমাৰ সুখৰ উৎসবিলাক আমাৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰো, তেতিয়ালৈকে আমাৰ শান্তি নাই, উচপিচাই আছে। আইগৰাকীয়ে ৰাতি টোপনি অহা নাই। কিয়? এই কাষত থকা বাইদেউগৰাকীক ৰাতিপুৱাই কেনেকে কম যে মোৰ আহি গ'ল কাপোৰ, তোৰ কি? আৰু আনদিনা যদি 7টা-8টাত বিচনা হয়, সেইদিনা 4:30টাতে ব্ৰহ্মপুৱা ঠাই শাৰী শাৰী। আগতে যদি জাবৰ কিডাল হয় ৰাস্তালৈ পেলাই, সেইদিনা বাটটোও সাৰিছে। আৰু লক্ষ্য হৈছে বায়েকৰ ফালে, উঠিছেনে নাই? আৰু সেইফালে বাইদেউগৰাকীও সেইদিনা ৰাতিপুৱা উঠিছে সোনকালে। ইফালৰ পৰা এওঁ মাত লগালে, বাইদেউ সাৰ পালে? বোলে পালো। নক'ব বুজিছেনে, আমাৰ মানুহটো একেবাৰে অকৰা বোলে, পগলা বুলিয়ে ক'ব পাৰি। বায়েকে কৈছে, কি হ'ল ৰাতিপুৱা ৰাতিপুৱা মানুহটোক অকৰা সজাইছা, পগলা সজাইছা? বোলে বাইদেউ কি ক'ম আৰু, এইবাৰ ইমান মই মানা কৰিলো যে মোক কাপোৰ দিব নালাগে, ল'ৰা ছোৱালীকেইটাকে আনা, তেওঁলোকলৈকে কভিড হৈ আছে, এই মানুহটো ইমান অকৰা। মোলৈ বাৰু পাটৰ কাপোৰ এযোৰ আনিব লাগে নে? 20,000 টকা দি শুনাই দিলে। মানে বেলুনত যেনেকে হাৱা ফুলাই থলে ফুলি থাকে, নিজৰটো প্ৰকাশ কৰি দিলে। দেখিছেনে বাৰু বাইদেউ, গোটেই গাত বুটা দিয়া কাপোৰযোৰ আনিব লাগে নে? 20,000 টকা দি পেলাই আনিছে। পিছে যাক শুনাই আছে, তেওঁ আকৌ বাপজনো আমাৰ দৰে পাৰামিলিটেৰীত কাম কৰে, 2 মাহৰ ছুটী লৈ ঘৰলৈ আহিছে। তেওঁ গুৱাহাটীৰ পৰা কাপোৰ এযোৰ লৈ আহিছে। ঘৈণীয়েকলে বায়েকে কৈছে, আমাৰ এওঁ আহিছে 2 মাহৰ ছুটীত। হয় নেকি? মোলৈও কাপোৰ এযোৰ আনিছে ল'ৰা ছোৱালীকেইটাৰ লগতে। বোলে কিমান ল'লে, কিমান ল'লে? সিফালৰ পৰা কৈছে 25,000। এইফালে ফুটিলে বেলুন, ধৰক খতম। কিয়? যিটো সুখ ৰাতভৰ আছিলে, যিযোৰ কাপোৰে ৰাতভৰ শুবলৈ দিয়া নাছিল সুখত, সেই সুখটো কলৈ গ'ল? হঠাৎ নাইকিয়া হৈ গ'ল। কিয়? কাৰণ কাপোৰযোৰত সুখ নাছিলে। এইবিলাক কেৱল কাম্য, কেৱল কামনা। ইয়াত কোনো ধৰণৰ তাত সুখ নাই। সুখৰ দুখৰ জনা মনেহে কাৰণ, মনৰ সংস্কাৰে আচৰে কৰ্মগণ। কেৱল কৰ্ম, ইয়াত একো নাছিল। আমাৰো গতি তেনেকুৱাই। আপুনি মই ধাৰণা কৰি লওঁ এইটো বস্তুত মই সুখ পাম, আৰু তাৰ পিছত লাগি যাওঁ কেনেকে নিজৰ কৰি ল'ব পাৰোঁ। আমি নাজানো যে সেই বস্তুটো নিজৰ কৰি লোৱাৰ পাছত ই আমাক সুখ দিব নে দুখ দিব। বাৰু যিকোনো হওক, এটা সুন্দৰ কাহিনী দ্বাৰা আজি অনুষ্ঠান সামৰিম। আমি বহুত আশা কৰাটো বেয়া, এই কথাটোৰ ওপৰতে বুজক। এক্সপেক্টেশ্যন যিমান পাৰে কমাওক।
যাৰ প্ৰতিয়ে নহওক, নিজৰ স্বামীৰ পৰা হওক, পত্নীৰ পৰা হওক, সন্তানৰ পৰা হওক বা বেলেগৰ পৰা হওক, বহুত আশা নকৰিব। এহাল দম্পতী আছিল, দম্পতীহালৰ কোনো সন্তান নাছিল। আমাৰ যিটো বস্তু নাথাকে, মই বাৰে বাৰে কৈছোঁ, সেইটো বস্তুত আমি সুখ আছে বুলি ভাবোঁ আৰু সেইটোৰ পিছত দৌৰি থাকোঁ। এই দম্পতীহালৰ এটাই ইচ্ছা আছিল যে তেওঁলোকৰ জীৱনত যদি এটি সন্তান আহে, তেতিয়াহ'লে তেওঁলোক পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ব। কিন্তু আচলতে এইটো সত্য হয় জানো? উগ্ৰসেনৰো পুত্ৰ আছিল কংস। কংসইটো উগ্ৰসেনক বন্দী কৰি ৰাখিছিল। তেনেকৈ বেন আছিল অংগৰ, তেনেকৈ আত্মদেৱ বুলি এজন বিপ্ৰ আছিল, তেওঁৰ পুত্ৰ আছিল ধুন্ধকাৰী। এইবিলাকৰ কাৰণে পিতৃ মাতৃয়ে বহুত কষ্ট পাইছে, বহুত মানসিক তাপত ভুগিছে। সন্তান হ'লে যে আপুনি শান্তি পাব, সুখ পাব, এইটো কোনো তাৰ গেৰেণ্টি নাই। আমালৈ কেতিয়াবা কোনোবাই ফোন কৰি কয় যে, বাপ, মোৰ সন্তানটোৱে মোৰ কাৰণে কাল হ'ল। কিয়? ড্ৰাগছৰ কবলত পৰিল। আৰু বহুতে অকালতে নিজৰ সন্তান হেৰুৱাবলগীয়া হৈছে। কিয়? ড্ৰাগছৰ কবলত। ঘৰত মোক বাইক লাগিবই, 2 লাখ টকীয়া, কেনেকে আনি দিয়ে নাজানো। মোক ইমান পইচা লাগিবই, কেনেকে আনি দিয়ে নাজানো। গতিকে এইটো আমি ভাবি লোৱা কথা। দম্পতীহালে বহুত চিন্তা কৰিলে, ঈশ্বৰক আৰাধনা কৰি আছে। শেষত তেওঁলোকৰ জীৱনলৈ এটি সন্তান আহিল। কিন্তু সন্তানটোৰ প্ৰাৰব্ধ বৰ ভাল নাছিল। গতিকে সৰুৰে পৰাই ল'ৰাটো অসুস্থ হৈ থাকিবলৈ ধৰিলে। ৰাতি ৰাতি জ্বৰ উঠে আৰু মাকগৰাকীয়ে কোলাত ল'ৰাটো লৈ থাকে, শুৱাই নিদিয়ে বিচনাত। কিয়? শুৱাই দিলে কষ্ট পাব। আইসকলক সেইকাৰণে মই সদায় সন্মান জনাওঁ, এনেকুৱা এটা শক্তি আপোনালোকে পাইছে, 20 বছৰ 25 বছৰ মাক বাপেকৰ ঘৰখনত থকাৰ পাছত এটা ৰাতিত এধাৰী মালা বেলেগ এজন ল'ৰাই পিন্ধাই দিয়াৰ লগে লগে সেইখন ঘৰ ত্যাগ কৰি বেলেগ এখন ঘৰ আপোন কৰি লোৱাৰ শক্তি কেৱল আপোনাক হ'বক দিছে। আমাক যেতিয়া কয় যে আইসকল বাপসকল সমান সমান, মই কওঁ সমান কিয়? আইসকলটো আমাতকে বেছি ত্যাগী। আকৌ তুমি সমান কৰি পেলাই কেলে ডাউন কৰিব বিচাৰিছা? যত্ৰ নাৰী অস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, তাত দেৱতা বাস কৰে, য'ত নাৰীৰ সন্মান হয়। আইগৰাকীয়ে সন্তানটো সদায় লয়, গৰমত গোটেই গা ঘামি যায়, কিন্তু ল'ৰাটোক শুৱাই নিদিয়ে। কিয়? কষ্ট পাব। কিমান কষ্টত মাক বাপেকে সন্তান তুলি তালি ডাঙৰ দীঘল কৰে, এইটো কেৱল মাক বাপেকে গম পায়, বিশেষকে মাতৃয়ে। বাপেকজনে মৰম প্ৰকাশ কৰিব নাজানে। আমাৰ মানুহবিলাক হৈছে চিধা চাধা, কাষতে চকী এখন পাৰি বহি থাকে, যদি ৰাতি বেছি দিগদাৰ হয় ডাক্তৰ লৈ আহিম, দৰকাৰ হ'লে ঔষধ আনি দিম, সম্পূৰ্ণ কৰিব, মনত বহুত মৰম, কিন্তু প্ৰকাশটো কৰিব নাজানে। যেনেকে আইসকলে সন্তানটো লৈ লুলু লালা কৰে, সেইটো বাপ সমস্ত সেইটো নোৱাৰে, ইমানকে নাযায়। কিন্তু কাপোৰ কানি যত যি লাগে চব আনি দিব। মৰমটো তেনেকৈ প্ৰকাশ কৰে। বাপেকজন নাথাকিলে তেতিয়া সন্তানে বাপেকৰ অভাৱটো তেতিয়া অনুভৱ কৰে, যে মই কি বস্তু হেৰুৱালো, বা মোৰ দেউতা নাথাকোতে মই এইকেইদিন কিমান কষ্টত থাকিবলগীয়া হৈছে। কাৰণ বাপেকে সন্তানৰ কোনো বস্তু অভাৱ হ'ব নিদিয়ে, আগতে আনি তেওঁলোকক দিয়ে। কিন্তু আইসকলে মৰমটো প্ৰকাশ কৰে, ওৰে ৰাতি উজাগৰে থাকে, সন্তানটো কোচত লৈ। এনেকৈ লাহে লাহে সন্তানটো ডাঙৰ হৈ আহিল। বাপেকে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত ধন ভাঙি ল'ৰাটোক উচ্চ শিক্ষা দিলে। এদিন উচ্চ শিক্ষিত হ'ল ল'ৰাজন, আৰু এটা ভাল ডাঙৰ চাকৰি পালে। চাকৰি পোৱাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা এতিয়া সম্বন্ধ জুৰিবৰ কাৰণে সম্পৰ্কবিলাক অহা আৰম্ভ হৈ গ'ল। ভাল ল'ৰা এটা যদি অঞ্চলত আছে, চবেই ভাবে মোৰ ছোৱালীজনী যদি তালৈকে দিব পাৰোঁ, ভাল হ'ব সম্পৰ্ক এটা। আহিলে বহুত, তাৰ ভিতৰত এখন সম্ভ্ৰান্ত ঘৰৰ এজনী ছোৱালীক তেওঁলোকে বোৱাৰী কৰি আনিলে। শাহুৱেক গৰাকীৰ বহুত কল্পনা আছিল। কিয়? ল'ৰাটোক মই কিমান কষ্ট কৰি কত নিশা উজাগৰে কটাই মই ইয়াক ডাঙৰ দীঘল কৰিছো, গতিকে ইয়াৰ ওপৰত কেৱল অধিকাৰ মোৰ। আৰু যেতিয়া বোৱাৰীজনী অহাৰ পাছত অনুভৱ কৰিছে যে মোৰ যেন ল'ৰাটোৰ ওপৰত থকা অধিকাৰ আধা আধা হৈ গ'ল, এতিয়া সেই বোৱাৰীগৰাকীয়ে যেন তেওঁৰ ওপৰত আধিপত্য দেখুৱাবলৈ বিচাৰিলে। অলপ লাহে লাহে কষ্ট পোৱা আৰম্ভ হ'ল, আৰু তাতকৈ কষ্ট পালে। বহুত কল্পনা কৰিছিল, মোৰ বোৱাৰী এনেকুৱা হ'ব তেনেকুৱা হ'ব, ৰাতিপুৱা আহি মোক উঠাই দিব, মা উঠক, মই চাহ কৰিছোঁ, চাহ একাপ খাই লওক, বহুত আশা।
কিন্তু এনেকুৱা একো নহল। আপোনালোকৰ ফালে কেনেকুৱা নাজানো, আমাৰ ফালে বিয়াৰ পাছত বোৱাৰীবিলাক এবছৰলৈকে চন্দ্ৰমুখীৰ দৰে থাকে, চন্দ্ৰমুখীয়ে বুলি কোৱা হয়। চন্দ্ৰমুখী মানে উৰণি দীঘলকৈ লৈ থাকে আৰু মাত কথা অতি মিঠা, মাতটো ফুটে নে নুফুটে তেনেকে বিয়াত লাহে লাহে কয়, চন্দ্ৰৰ শীতলতাৰ নিচিনা খুব সুন্দৰ এটা প্ৰকাশ দি থাকে। কিন্তু তাৰ পাছত এবছৰ হোৱাৰ লগে লগে অকণমান ৰূপান্তৰিত হয়, প্ৰমোচন পায় সূৰ্যমুখীলৈ আৰু তেতিয়া উৰণি লাহে লাহে খহি যায়। আপোনালোক তেনেকুৱা নহয়, আমাৰ ফালৰ কথা কৈছো। আমাৰ তাত হয় উৰণিখন লাহে লাহে কমি যায় আৰু তাপ দিয়া আৰম্ভ কৰে সূৰ্যৰ দৰে। এই সূৰ্যমুখী পিৰিয়ডতে এবাৰ শাহুৱেকক ভাত বনাই দিলে বোৱাৰীয়েক গৰাকীয়ে, আৰু ভাত বনাই দিওঁতে শাহুৱেকে ভাতত এটা শিলগুটি পালে। শিলগুটিটো পাই পেলাই শাহুৱেকৰ খং উঠিছে আৰু বোৱাৰীয়েকৰ সুবিধা লৈ আছিল। ক'লে, বোৱাৰী তোক ভগৱানে চকু দুটা দিয়া নাই, চাউলকেইটা ভালকে বাচিব নোৱাৰিল, এইটো শিলগুটি দেখা নাই? বোৱাৰী সূৰ্যমুখী পিৰিয়ডত আছিল আৰু ক'লে যে মা মোক বাৰু ভগৱানে দুটা চকু দিছে, মই বাৰু নেদেখিলোৱে। ভগৱানে আপোনাক 32টা দাঁত দিয়া নাই জানো? অকণমান শিলগুটি এটা চোবাই খাব নোৱাৰে? দিলে লগে লগে তাপ। আৰু তাৰ পাছত তৃতীয় বছৰৰ পৰা জ্বালামুখীলৈ ৰূপান্তৰ ঘটে। প্ৰথম বছৰ গিৰিয়েকে কয়, ঘৈণীয়েকে শুনে। দ্বিতীয় বছৰ ঘৈণীয়েকে কয়, গিৰিয়েকে শুনে। আৰু তৃতীয় বছৰৰ পৰা দুইটাই কয়, ওচৰ চুবুৰীয়াই শুনে। এই বোৱাৰীগৰাকীৰ জ্বালামুখীলৈ যেতিয়া পৰিৱৰ্তন হৈ গ'ল, শাহুগৰাকী মানসিক কষ্টত ভুগিবলৈ ধৰিলে। এটা কথা তাৰ মাজতে কৈ থওঁ, যদি কাৰোবাৰ মনত কিবা চিন্তা আছে আজি ইয়াতে এৰি থৈ যাওক। কিয়? চিন্তা আৰু চিতাৰ মাজত বিশেষ পাৰ্থক্য নাই। চিতাই এটা জীৱন্ত মানুহৰ শৰীৰ জ্বলায় আৰু চিন্তাই জীৱন্ত মানুহক জ্বলায়। গতিকে চিন্তা নকৰিব, একো চিন্তা নকৰিব, যি কৰিব তেওঁ কৰিব, এৰি দিয়ক। দিন আগবাঢ়িল, শাহুৱেকগৰাকী মানসিক কষ্টত ভুগিবলৈ ধৰিলে। যদি আপুনি চিন্তাত আছে, কম দিনৰ ভিতৰত আপোনাৰ মানসিক চিন্তা শাৰীৰিক ৰোগলৈ ৰূপান্তৰ ঘটিব আৰু কম দিনৰ ভিতৰত বিভিন্ন অসুখ অশান্তিয়ে আপোনালোকক জুৰুলা কৰি তুলিব। এই শাহুৱেক গৰাকীৰ একেই গতি হ'ল। বিভিন্ন ৰোগ আহিল আৰু নিজক বচাব নোৱাৰিলে। এদিন তেওঁৰ প্ৰাণবায়ু ওলাই গ'ল। এতিয়া ঘৰত আছে বাপেক, পিতেক, বোৱাৰীয়েক আৰু তেওঁলোকৰ জীৱনলৈ এটি সন্তান আহিছে। দিন আগবাঢ়িছে। দুইটা ৰুম ওচৰা ওচৰি আছিল, মাক বাপেক আৰু পিতেক বোৱাৰীয়েকৰ। বয়স হৈ আহিলে যমৰ 3টা দূত আহে বুলি কয়। এই যমৰ 3টা দূত কফ, বাত আৰু পিত্ত। কফ মানে কাহ হয় বয়স আহিলে, আৰু বাত মানে জইণ্ট পেইন বিলাক, আৰু পিত্ত মানে পেটৰ বেমাৰ, হজম নহয় খালে, বিভিন্ন ধৰণৰ পেটৰ অসুখ। মানুহজনৰ কফটোৱে পালে, কাহ, সদায় ৰাতি কাহি থাকে, ওচৰতে ৰুম। এদিন বোৱাৰীয়েকে গিৰিয়েকক কৈছে, শুনা, আমি দুইটাই কষ্ট কৰি অফিচত চাকৰি বাকৰি কৰি আহোঁ, ইমান টেনচন, ৰাতিটো ভালকে শুব নোৱাৰো তোমাৰ দেউতাৰ কাহৰ কোবত, সেইকাৰণে এই মানুহজনক ইয়াৰ পৰা আঁতৰ কৰা। ক'লে নিম? আমাৰ আগফালে যে বাৰান্দাত এটা সৰু ৰুম আছে, এফালে বাৰান্দা এফালে ৰুম এটা বহুতে বনাই তেনেকে, তাত কাম কৰা মানুহ দুনুহ থাকিবলৈ দিয়া হয়, সেই ৰুমটোলৈ শিফ্ট কৰাই দিয়া। আৰু ল'ৰাটো সেইটো ল'ৰা, যিটো ল'ৰাক ডাঙৰ দীঘল কৰিবৰ কাৰণে মাক বাপেকে বহু উজাগৰি নিশা কটাইছিল, যাক পঢ়াই লিখাই ডাঙৰ মানুহ কৰিবৰ কাৰণে ভৱিষ্যতৰ কথা চিন্তা নকৰি গাঁঠিৰ সমস্ত ধন ভাঙিছিল, সেইজন ল'ৰাই পিছদিনা বাপেকক কৈছে যে দেউতা, তই ৰাতিটো কাহি থাকত, তোৰ কাৰণে মোৰ মানুহজনীৰ টোপনি ক্ষতি হয়, সেইকাৰণে তই এটা কাম কৰ, এই আগফালে বাৰান্দাত থকা ৰুমটোলৈকে শিফ্ট হৈ যায়। বুঢ়াজনৰ বুজিবলৈ বাকী নাছিল যে মোক মোৰ ল'ৰাই বাহিৰলৈ লাহে লাহে ওলোৱা আৰম্ভ কৰিছে। বহুত ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক ব্যৱহৃত টৰ্চৰ বেটাৰী বুলি ভাবে। বেটাৰী কেইবা ধৰণৰ আছে। এবিধ হৈছে টৰ্চৰ বেটাৰী, ইউজ এণ্ড থ্ৰ, ব্যৱহৃত হ'ল তাৰপিছত পেলাই দিয়া। এবিধ মোবাইলৰ, চাৰ্জ কৰক চলাই থাকক, আৰু এবিধ গাড়ী চলাই থাকক চাৰ্জ হৈ থাকিব। বহুত ল'ৰা ছোৱালীয়ে মাক বাপেকক ব্যৱহৃত বেটাৰীৰ দৰে ব্যৱহাৰ কৰে। তাত দিলে ভিতৰ বাহিৰলৈ দিলে, মানুহটোৱে ক'লে যে উপায় তই ঠিক ভাবিছ, ময়ো ভাবিছো যে কষ্ট হয় তহঁতৰ, হ'ব দে মই আগফালে থাকিম। তেতিয়াও এটা কথা আছিল যে খোৱাৰ সময়ত ভিতৰলৈ আহে, আটাইকেইটাই ডাইনিঙত বহি একেলগে খায়, নাতি মাক বাপেক আৰু ককাওক একেলগে বহে। দিন আগবাঢ়িছে, কণমানিটো ডাঙৰ হৈ আহি আছে। মানুহজনৰ নাৰ্ভৰ প্ৰব্লেম আহিল, হাতটো কঁপিবলৈ ধৰিলে।
গতিকে আহাৰ খাওঁতে আহাৰ মুখলৈ কম যোৱা হ'ল আৰু গায়ে চায়ে পৰা হ'ল। এদিন বোৱাৰীয়েকে ক'লে যে শুনা, গিৰিয়েকক কৈছে, এই মানুহটোৰ লগত মই একেলগে খাব নোৱাৰো, কিয়? মোক ঘিণ লাগে। মই ভাতকেইটা মুখলৈ নিবলৈ তেওঁৰ ফালে চকু গ'লে মোক ঘিণ লাগে। এটা কাম কৰা, যিটোত আছে ৰুমত তাতে দি দিওঁ, যিকেইটা খাব তাতে দি দিলে হ'ল দেখোন। আৰু পিতেকে বাপেকক ক'লে যে দেউতা, তই এনেকৈ গোটেই ভাত চাত ইয়াত পেলাও, সেইকাৰণে আমি ভাবিছোঁ তোৰ ৰুমটোতে তই খাবি, আমি তাতেই তোক ভাতটো দিম। বাপেকৰ বুজিবলৈ বাকী নাছিল যে মোক লাহে লাহে বাহিৰলৈ উলিয়াই আছে। দিন বাগৰিছে, কণমানিটো ডাঙৰ হৈ আহি আছে। ল'ৰাটো 5 বছৰত ভৰি দিলে, বাৰ্থডে পাৰ্টি পাতিছে। আজিকালি জন্মদিনবিলাক উঠি গ'ল, চব বাৰ্থডে পাৰ্টি হ'বলৈ ধৰিছে। বাৰ্থডে পাৰ্টিত বোৱাৰীয়েকে আহি শহুৰেকক এটা আল্টিমেটাম দিলে, এটা আদেশ কৰিলে যে শুনক, মোৰ লগৰ আজি বহুত বান্ধৱী আহিব, এওঁৰ লগৰ ডাঙৰ ডাঙৰ অফিচাৰ আহিব, যেতিয়ালৈকে পাৰ্টি চলে তেতিয়ালৈকে যেন আপুনি ৰুমৰ বাহিৰলৈ নোলায়, আপুনি ৰুমৰ ভিতৰত সোমাই থাকিব। বাপেকে ক'লে যে মইনো কি কৰিবলৈ ওলাম মাই, তহঁতৰ লগৰ ডাঙৰ ডাঙৰ মানুহবিলাক আহিব, হ'ব দে মই ভিতৰতে সোমাই থাকিম। 7টা বজাৰ আগে আগে ৰুমত সোমাই ভোগডাল মাৰি দিলে। 7টাৰ পৰা 8টা বাজিল, 8টাৰ পৰা 9টা, 9টাৰ পৰা 10টা, 10টাৰ পৰা 11টা বাজিল। পাৰ্টি শেষ হোৱাৰ নাম লোৱা নাই। গিলাচৰ টুং টাং, ডিজে মিউজিক বাজি আছে। শেষত বুঢ়াজনৰ পাচাব কৰিব লাগে। তেওঁ ভাবিলে মই মনে মনে ভোগডাল খুলি পিছফালে গৈ পাচাব কৰি আহি সোমাই থাকিম, পেণ্ডেললৈ নাযাওঁ। কিন্তু সেই সময়তে পাৰ্টিত 5গৰাকী বান্ধৱীয়ে বোৱাৰীয়েকক ক'লে যে ইমান সময় তোৰ তাত পাৰ্টি কৰিছোঁ, ৰুমটোতো এবাৰ দেখুওৱা, তোৰ ঘৰটো কেনেকৈ থৈছ। মাইকী মানুহৰ সেইটো আছে ঘৰ চোৱাৰ এটা, ব'ল কেনেকৈ সজাইছ দেখাবি এবাৰ। 5গৰাকী বান্ধৱীক লৈ বোৱাৰীগৰাকীক আহিছে আৰু ইফালৰ পৰা বুঢ়াজনে দুৱাৰ খুলি বাৰান্দাত, য'তে বাঘৰ ভয় ত'তে সন্মুখী হৈ গ'ল। এতিয়া বান্ধৱীকেইজনীয়ে সুধিছে, 4 ঘণ্টা তোৰ তাত পাৰ্টি কৰিলোঁ, কিন্তু এই মানুহজনক এবাৰো আমি পেণ্ডেলত দেখা নাপালোঁ, এওঁনো কোন? আৰু সেইগৰাকী সম্ভ্ৰান্ত ঘৰৰ উচ্চ শিক্ষিতা বোৱাৰীয়ে ক'বলৈ কুণ্ঠাবোধ নকৰিলে। তেওঁ কৈছে এইজন আমাৰ ঘৰত কাম কৰা মানুহ, এওঁ অসুস্থ, গতিকে আমি আমাৰ পকেটৰ ধন ভাঙি এওঁক চিকিৎসা দিছোঁ। বান্ধৱী কেইগৰাকীয়ে ক'লে যে তই কিমান উদাৰ, কাম কৰা মানুহ এটা ঘৰত ৰাখি ট্ৰিটমেণ্ট দিছ, চিকিৎসা, তোৰ নিচিনা উদাৰ পাবলৈ নাই। বুঢ়াজনে কি ক'ব, মাত্ৰ দুধাৰি চকুলো বৈ আছে। এক্সপেক্টেশ্যন বেয়া নকৰিব, কাৰোৰ পৰা ইমান আশা, চকুলো বৈ আছে আৰু একো নক'লে। বাহিৰলৈ গ'ল, পাচাব কৰি আহি ৰুমত সোমাল। এওঁলোক বান্ধৱীয়ে ৰুম চুম চাই আকৌ পেণ্ডেলত। কিছু সময়ৰ পাছত পাৰ্টি শেষ হ'ল। বুঢ়াজনে শুনিছে কোনোবাই দুৱাৰত ঢকিয়াইছে আৰু কৈছে দুৱাৰ খোলক। দুৱাৰ খুলি দেখিলে বোৱাৰী এগৰাকী আৰু অশ্লীল বাক্যৰে গালি পাৰিছে। আপোনাৰ ইমান লাজ নাই, বুঢ়া মানুহ হৈ গ'ল, কি চাবৰ কাৰণে আপুনি ওলাইছিল, আপুনি লাজ চৰম একো বুজি নাপায়, বিৰাট গালি। বুঢ়াজনে একো কোৱা নাই, কেৱল দুধাৰি চকুলো বৈ আছে। তেনেকুৱাতে গিৰিয়েক আহি পাইছে, বুঢ়াটোৰ পিতেক। আৰু বোৱাৰীয়েকে কৈছে যে শুনা, গিৰিয়েকক কৈছে কাইলৈৰ ভিতৰত এইখন ঘৰত হয়তো এই বুঢ়াজন থাকিব, নহ'লে মই সিদ্ধান্ত তোমাৰ দুৱাৰ ঘপককৈ মাৰি ভিতৰলৈ গুচি গ'ল। আৰু সেইজন ল'ৰাই, যিজন ল'ৰাক ডাঙৰ দীঘল কৰিবৰ কাৰণে মাক বাপেকে বহু ৰাতি উজাগৰে নিশা কটাইছিল, যিগৰাকীক ডাঙৰ দীঘল কৰিবলৈ উচ্চ শিক্ষা দিবলৈ পকেটৰ ধন ভাঙিছিল, সেইজন ল'ৰাই পিছদিনাখন অলপ দূৰত থকা এখন বৃদ্ধাশ্ৰমত কথা পাতি তাৰ পৰা এখন গাড়ী লৈ আহিল। আৰু গাড়ীখন গেটত ৰখাই বাপেকৰ ওচৰলৈ আহি ক'লে, দেউতা আমি দুইটা অফিচলৈ যাওঁ, কণমানিটো স্কুললৈ যায়, তই গোটেই দিনটো ঘৰত অকলে অকলে থাক, আমি গম পাইছোঁ তই নিসংগতাত ভুগি আছ, সেইকাৰণে তোৰ দৰে মানুহ থকা ওচৰত এখন আশ্ৰম আছে, আমি ভাবিছোঁ ব'ল তোক তাতে থৈ আহোঁ। বুঢ়াজনে ক'লে, বোপাই তই ঠিকেই ভাবিছ, মই সঁচাকৈ নিসংগতাত থকাৰ দৰে লাগি আছিল, হ'ব দে যাওঁ ব'ল। এইবুলি বুঢ়াজন যেনেকৈ আছিল তেনেকৈ ওলাই আহিছে। ল'ৰাটো আগে আগে, বাপেক পিছে পিছে। সাধাৰণতে বাপেক আগত যায়, ল'ৰা পিছত, মাক আগত, ছোৱালী পিছত। ছোৱালীয়ে মাকক সদায় ৰোল মডেল বুলি ভাবে, আদৰ্শ, আৰু পিতেকবিলাকে বাপেকক সদায় হিৰ' বুলি ভাবে, আদৰ্শ বুলি ভাবে। কিন্তু ইয়াত আজি উল্টা হৈছে, পিতেক আগবাঢ়িছে, বাপেক পাছত, কিন্তু বাট ক'লে দেখুৱাইছে বৃদ্ধাশ্ৰম।
গেটৰ ওচৰ পোৱাৰ লগে লগে বুঢ়াৰ বুকুখন চাগে ভাগি গৈছে। বুঢ়াজনে ক'লে বোপাই তাত মই চাগে খুব অকলশৰীয়া হৈ যাম, তহঁতকতো আৰু দেখা নাপাম, বিশেষকৈ কণমানিটোকো, আৰু মাৰেতো মোক এৰি গ'লেই। এটা কাম কৰ যা, তোৰ মাৰে মোক এখন এৰী চাদৰ দিছিল, মোৰ ৰুমটোৰ আলনাডালতে এৰী চাদৰখন আছে, তই লৈ আহি যা। যেতিয়া তোৰ মাৰলৈ মনত পৰিব, তহঁতলৈ মনত পৰিব, মই এৰী চাদৰখনকে গাত লৈ থাকিম। পিতেক যাবলৈ পোৱাই নাই, কণমানিটো দৌৰ মাৰিছে, আৰু কণমানিটো দৌৰি গৈ ককাকৰ আলনাডালৰ পৰা এৰী চাদৰখন আনি দুৱাৰ দলিত দীঘলকৈ মেলিলে, আৰু ভিতৰৰ পৰা এখন দা আনিছে, সমানকৈ মাজত কটা আৰম্ভ কৰিছে। মাকে ভাবিছে মোৰ ল'ৰা, মোৰ আদৰ্শত উঠিছে, ই গোটেইখন এৰী চাদৰ ককাকক নিদিয়ে, এটুকুৰাহে দিব, এটুকুৰা ৰাখিব। ইও কম নহয়। সুধিছে বোপাই কিয় কাটিছ? সি একো মতা নাই, কাটি আছে। বাপেক আহি দেৰি হোৱা দেখি পেলাই বাপেক আহি কৈছে বোপাই ককাৰ ৰৈ আছে, তই এৰী চাদৰখন কিয় কাটিছ? কণমানিটোৱে কৈছে শুনা মা, শুনা দেউতা, মই যিটো দেখিছোঁ আমাৰ ঘৰত এখনেই এৰী চাদৰ, যদি মই গোটেইখন তোমালোক দুটাক মই যদি গোটেইখন ককাৰ হাতত দি পঠিয়াওঁ, তেতিয়া যিদিনা মই তোমালোক দুজনক যেতিয়া মই বৃদ্ধাশ্ৰমৰ বাট দেখুৱাম, সেইদিনা তোমালোকৰ লগত কি দিম? সেইকাৰণে এটুকুৰা মই সেই দিনৰ কাৰণে ৰাখিছোঁ, যিদিনা তোমালোকক মই বৃদ্ধাশ্ৰমত থৈ আহিম, আৰু তেতিয়া এই টুকুৰা এৰী চাদৰ তোমালোকৰ লগত দিম। ইয়ত ইয়ত আচৰতি শ্ৰেষ্ঠ তত্ত্বদেৱ ইতৰজন স্বয়ত প্ৰমাণম কৰোঁতে লোকাস্তদানুবৰ্ততে। জ্যেষ্ঠজনে শ্ৰেষ্ঠজনে যেনেকুৱা আচৰণ কৰে, উঠি অহা চামে তাকেই অনুসৰণ কৰে। কাৰো পৰা এক্সপেক্ট নকৰিব, আশা নকৰিব। কৰ্তব্যখিনি কৰি যাওক, 100% কৰক। কৰ্তব্য কৰি যাওক। যিকোনো হওক বাবন বাইনতি সমস্ত যথেষ্ট সময় হ'ল। ইয়াৰ পাছত অকণমান উপদেশ পাঠ কৰি আজি আমি বিদায়